এতিয়া নেৰানেপেৰা বতৰ, কোনো বজাৰত আহিব নোৱাৰে আৰু আমাৰ নগৰপাৰাৰ ৰাস্তাৰ একদম অৱস্থা একদম বেয়া, অৱস্থাই নাই ৰাস্তাৰ। তাৰপিছত ইফালে আমাৰ এতিয়া বৰষুণ পৰি আছে যদিও আমাৰ ফুটবুটি নাও একো চলিব নোৱাৰে নগৰপাৰাত। পূজাৰ বতৰ যেনেকৈ দোকান পোহাৰত এনে মানুহ এইখন দোকানত চাওঁ এটাও মানুহ নাই এতিয়ালৈকে। এতিয়া বাজিল কেইটা 9টা কিমান হ'লে এতিয়ালৈকে এটা মানুহ কাষ্টমাৰ নাই দোকানত। পূজাৰ বতৰ যেনেকৈ কাষ্টমাৰ থাকিব লাগিছিল ন, এতিয়া সেই কাষ্টমাৰ নাই। কাৰণটো কি, কিয় এনেকুৱা হৈছে? কাৰণটো অনলাইন, চবেই অনলাইনত কৰিছে। ব্যৱসায়ীগিলা সৰু সৰু ব্যৱসায়ীগিলা একদম ডাউন হৈ গৈছে। আমাৰতো সৰু সৰু ব্যৱসায়ী বিক্ৰী বাৰ্তা মানে আমাৰ যিটো কণ্ডিশ্যন হৈ গৈছে, মোটামুটি এই ফ্লিপকাৰ্ট অনলাইনত তাৰমানে ঘৰে ঘৰে হোম ডেলিভাৰী কৰা হৈছে। সেইকাৰণে আমাৰ দোকানদাৰী নগৰপাৰা দোকানদাৰীৰ একেবাৰে আৰু উপায় নাই আৰু আমি দোকানৰ গোটাই বাদ দিব লগা হৈছে। এনে কণ্ডিশ্যন হৈ গৈছে আৰু কি কৰিম। কিন্তু আমাৰ চৰকাৰে যদি এইগিলা কৰি থাকে, আমাৰ দেখোন গোটাই দোকানীগিলা এনেই বাদ দিব লাগিব। কেৱল এই সমস্যাটো আপোনাৰে নে বজাৰ? মোৰ নহয়, বাজাৰখনৰে সেই অৱস্থা হৈছে। যিহেতু পূজাৰ বতৰ যেনেকুৱা কাষ্টমাৰ পূজাৰ কাষ্টমাৰ গোটাইগিলাই মানে ফ্লিপকাৰ্টৰ গোটাই মানে ঘৰে ঘৰে ডেলিভাৰী কৰি আছে। আৰু দোকানীগিলাৰ কি অৱস্থা হ'ব? দোকানীগিলাই এনে বাদ দিব লগা হৈছে। যাত্ৰা কৰিব নাই পূজাৰ বতৰত কালিৰ দিনটাই যাত্ৰা কৰিব পৰা নাই। এনে কণ্ডিশ্যন মোটামুটি 90টা দোকানতে সেনা কণ্ডিশ্যন হৈ আছে। যথেষ্ট সমস্যা হৈ যায়, একেবাৰে সমস্যা। এইটো আৰু আমাৰ গভৰ্ণমেণ্টে কি কৰে কৰিব, উপায় নাই আৰু।